ফেনসকল কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। পুনৰবাৰ নেক্সট এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। মই মানৱী আকাশ। আৰুনো কিনো ক'ম আপোনালোকক, পথাৰৰ ঘৰত আহি মানে আপোনালোকক ক'লোৱে মোৰ মনৰ কথা লাইফৰ সৈতে। আৰু এতিয়া মই কি কৰি আছিলোঁ, কি নাই কৰা অলপ দেখাম আপোনালোকক। এয়া চাওক, টেঙামৰা পুলি, যিহেতু গোবৰ আনিছিলোঁ, গোবৰ আনি মানে অলপ ৰুই আছোঁ। এতিয়া মানে ৰোৱা আৰম্ভণি কৰিছোঁ, আপোনালোকক দেখাই দিছোঁ। এইখিনি হ'ল গোবৰখিনি, দেখিছেনে? চ' ব'লক আৰু কি কৰিব পাৰোঁ আপোনালোকক দেখাই আছোঁ আগলৈকে। চ' ফেনসকল আৰু কি কৰিব পাৰোঁ আপোনালোকক দেখাম বুলি কৈছিলোঁ। এখন হাতত কোৰখন লৈছোঁ আৰু এইপিনে দেখিছেনে কেম্পটো, এই কেম্পটো চাইডে অপজিট চাইডে মোৰ সম্পূৰ্ণ ঘৰখন বনাম বুলি ভাবিছোঁ, যিহেতু টু লাইন আহি আছে। আৰু এইপিনে মানে মায়ে কৈছিলে কাষে কাষে ৰুই দিবি বুলি, সেইকাৰণে ৰুবলৈ মানে ট্ৰাই কৰিবলৈ আৰু হেৰি কৰিছোঁ। চ' ব'লক। হেল্ল' গাইছ, মই যিহেতু কৈছিলোঁ আপোনালোকক যে মায়ে টেঙামৰাৰ পুলি ৰুবলৈ দিছিলে বুলি, পুলিখিনি অলপ দেখাম বুলি আপোনাক ট্ৰাই কৰিলোঁ। আগৰকেইটা ভিডিঅ'ত কি কৰিলোঁ অলপ দেখালোঁ আপোনালোকক। দুপৰটো এডিট কৰিব নাজানো। চ' চেনেলটো ভাল লাগিলেতো ছাবস্ক্ৰাইব কৰিব, বাৰে বাৰে ঠিক কৈ আছোঁ। আৰু কি কৰিব পাৰোঁ দেখাওঁ। এইখন এতিয়া ইয়াৰ পৰা বেলেগ ঠালে নিম। চ' ব'লক। ত' গাইছ, ফাইনেলি মোৰ গছ পুলি ৰোৱাৰ পাছত অকণমান টাইম জিৰণি লওঁ বুলি ল'লোহি মানে আৰু ব'লকচোন কি কৰিব পাৰোঁ আপোনাক দেখাম। অলপ জিৰণি মানে অকণ টোপনি শুই লওঁ, কি কওঁ, তাৰপাছত এইখিনি দেখাম বাৰু, ঠিক আছে। ফাইনেলি গাইছ, অকণমান জিৰণি লওঁ বুলি কওঁতে প্ৰায় আধা ঘণ্টামান শুই ল'লোঁ। শুই লৈ এতিয়া উঠিছোঁ আৰু এতিয়া অকণমান পিছত ঘৰলৈ যাম। আৰু এটা কথা, য'ত নেকি কাশ্মীৰত ঘটনা এটা ঘটিছিলে বুলি আপোনালোকক লাইফৰ সৈতে জনাইছিলোঁ, তেওঁলোকক পালে আৰু কিছুমান ভাতৰ খালাচ কৰি দিয়া হৈছিলে। এতিয়া মই এইবোৰ কথা নকওঁ বিশেষকৈ, আৰু মইনো কি কৰিম আজিৰ দিনটোত আপোনালোকক দেখাই আছোঁ, ব'ল। গাইছ, ঘৰলৈ গ'লোঁ, ঘৰলৈ গৈ সকাম খাই আহিলোঁ। সকাম খাই আহি ঘৰত যিহেতু কাৰেণ্ট নাই, কাৰেণ্ট নথকা অৱস্থাত কি কৰোঁ সেইটো আপোনালোকক দেখাইছোঁ। এইপিনে ৱাৰখন দেখিছেনে, এনেকৈ ফিটিং কৰি থৈছে এটা কেমত। এই কেমৰ পৰা ফিটিং কৰাৰ পাছত মই চাৰ্জাৰ লৈ আহিলোঁ, চাৰ্জ লগাই এতিয়া আপোনালোকক ভিডিঅ'টো কৰিছোঁ। তাৰপিছত আৰু কি নকওঁ, আমাৰ দেশত যিবোৰ ঘটনা ঘটিছে বা ঘটি গৈছে, এনেকুৱা নহওক বুলি ভগৱানৰ ওচৰত সদায় কামনা কৰোঁ। আৰু যিসকল এতিয়া কাশ্মীৰত ফুৰিবলৈ গৈ এনেকুৱা মৃত্যু হ'ল, তেওঁলোকক যাতে আত্মাৰ সদ্গতি পাওক তাৰে কামনা কৰিছোঁ। আৰু অৱশেষত মোৰ চেনেলটো আপোনালোকে ভাল পালে, নতুন নতুন ভিডিঅ' পাবলৈ, আগৰ দৰে হয়তো এডিট কৰিব নাজানো, নতুন নতুন ভিডিঅ'বোৰ পাব হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে ইমানে। চ' নেক্সট এটা ভিডিঅ'ত